আমি ধুপুগুৰি সমবায় সমিতিৰ কাৰ্যকৰী কমিটিৰ ফালৰ পৰা ধুপুগুৰি সমবায় সমিতিৰ এলেকাধীন সমূহ অংশীদাৰ ৰাইজক আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তথা প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰোঁ। অহা 22 ছেপ্টেম্বৰ তাৰিখ দেওবাৰে সমবায় নিচেই ওচৰত থকা ধুপুগুৰি ফকৰুদ্দিন আলী আহমেদ আদৰ্শ হাইস্কুলত 2024-25 বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। উক্ত সভাত সমিতিৰ সমূহ অংশীদাৰসকলক উপস্থিত থাকি সমবায় সমিতিৰ অহা বছৰৰ বাজেটৰ ওপৰত তেওঁলোকৰ মতামতৰ লগতে সমিতিৰ সমূহ কাৰ্যসূচীত ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজে সহযোগ কৰি মতামত দাঙি ধৰি আমাক সহায় কৰিব বুলি আমি আশাবাদী। সমূহ অংশীদাৰসকলক আমি সভাত উপস্থিত থকাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কোঅপাৰেটিভ একমতে আমাৰ সমবায় সমিতিৰ প্ৰতি বছৰে সাধাৰণ সভা পাতিব লাগে। সেই হিচাপে আমি আগন্তুক 22/9/2024 তাৰিখে আমাৰ ধুপুগুৰি সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ আমি দিন স্থিৰ কৰিছোঁ, তাৰিখ স্থিৰ কৰিছোঁ। আৰু সাধাৰণ সভাৰ অন্তত 15 দিন আগত আমাৰ জাননী প্ৰচাৰ মাইক যোগে বা জাননী পত্ৰ যোগে আমাৰ প্ৰচাৰ কৰিব লাগে। সেই হিচাপে আমাৰ 22 তাৰিখৰ আগত 15 দিন আগত হ'লে আজি 7 তাৰিখ, আজি আমি ধুপুগুৰি সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাৰ যিটো এই সাধাৰণ সভাৰ প্ৰচাৰ কাৰ্য আমি চলাইছোঁ। আৰু এই সাধাৰণ সভাত আমাৰ ধুপুগুৰি সমবায় সমিতিৰ এলেকাৰ সমজুৱা অংশীদাৰ ৰাইজসকলক বিনম্ৰভাৱে আমি অনুৰোধ ৰাখিছোঁ যে আগন্তুক 22/9/2024 তাৰিখে সকলো অংশীদাৰসকলে যাতে আমাৰ এই সাধাৰণ সভাত উপস্থিত থাকিবলৈ আমি অনুৰোধ ৰাখিছোঁ।